আজি আপোনালোকে গম পায় আজি প্ৰায় এসপ্তাহ ধৰি অসমৰ আমাৰ সকলো জনসাধাৰণৰ মাজতে এটাই চৰ্চা হৈছে যে গৰুখুটি যি পবিত্ৰ এটা অনুষ্ঠান আছিলে আমাৰ দুগ্ধ পাম তাত খুলিছিলে তাৰ কাৰণে গুজৰাটৰ পৰা উন্নত জাতৰ গিৰ গাই আনিম বুলি চৰকাৰে কৈছিলে আৰু 300জনী গিৰ গাই অনাৰ পিছত তাৰ পৰা 90জনী গিৰ গায়ে আমাৰ ৰঙিয়া ৰেলৱে ষ্টেচনত অবৈধভাৱে তেখেতসকলে নামাই তাৰ পৰা বিনা টেণ্ডাৰত বিনা নিবিদাত যাকে ইচ্ছা তাকে দিছে আৰু কাক দিছে যে তেখেতসকলে বিজেপি দলৰ যি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আমাৰ জয়ন্ত মল্ল আমাৰ দিগন্ত কলিতা আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আৰু তেখেত আমাৰ জিএমচিৰ আমাৰ ভাইচ চেয়াৰমেন আমাৰ নাৰায়ণ ডেকা তাৰমানে সিদ্ধাৰ্থ ভট্টাচাৰ্য গৰু লোৱা নাই বাৰু সেইটো বেলেগ কথা কিন্তু যিয়ে নহওক মোৰ কথা হৈছে কি আমাৰ যি গোপালকসকল আছে তেখেতসকলে নিজৰ পেট পালৰ কাৰণে বহুত কষ্টৰে ঘাঁহ বন কাটি কেনে তেখেতসকলে আমাৰ ৰাইজক গাখীৰ খুৱাই আহিছে তেখেতসকলে যিখিনি পাব লাগিছিলে তেখেতসকলে পাব লাগিছিলে ৰাজ সাহায্য আজি গৰু বিনা তেখেতসকলে চুক্তিৰে নিও তেখেতসকলে কিন্তু আকৌ ৰাজ সাহায্য তাৰ ওপৰত লৈছে যে অসম চৰকাৰৰ পৰা 50 লাখ টকাকৈ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ এৰিখিৰ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আৰু বেলেগ জয়ন্ত মল্ল ডাঙৰীয়া আমাৰ দিলীপ শইকীয়াও লোৱা নাই তেওঁ ৰাজ সাহায্য লোৱা নাই যদিও গৰু হলেও লৈছে তাৰমানে কোনো ক'তো এৰি দিয়া নাই কোনোবাই গৰু লৈছে কোনোবাই ৰাজ সাহায্য লৈছে আৰু কোনো ধৰণৰ ক্ষতি যাব দিয়া নাই ৰাইজৰ মাজত 1 টকাও দিয়া নাই প্ৰকৃত গোপালক এজনক দিয়া নাই গতিকে ৰাইজৰ টকা লুণ্ঠন কৰি খোৱাকৈ আমাৰ কংগ্ৰেছ দলৰ গাত লাগিছে যে গৰীব জনসাধাৰণৰ পইচা তেখেতসকলে অবৈধভাৱে আত্মঘাতী কৰিছে গতিকে নিজৰ দেহাত নাম কৰি ফালে দিব লাগে দিছে গতিকে এয়া আমাৰ চৰকাৰৰ প্ৰতি অনুৰোধ ইমিডিয়েটলি ইয়াৰ ওপৰত তদন্ত কৰি যিসকলক পইচা দিছিলে বা ৰাজ সাহায্যৰ কাৰণে চেংচন দিছিলে চেংচন বন্ধ কৰিব লাগে আৰু সেই চেংচনৰ দ্বাৰা যিমান টকা দিলে 10 কোটি টকাকৈ 50 লাখ টকাকৈ সেই পইচাটো যিসকল সাধাৰণ গোপালক আছে তেখেতসকলৰ মাজত বিতৰণ কৰাৰ কাৰণে আমি আহ্বান আৰু যি আমাৰ গৰুখুটি গো প্ৰকল্পৰ কাৰণে গিৰ গাই আনিছিলে সেই গিৰ গাই উচিত তদন্ত হ'ব লাগে আৰু যিসকলে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সাংবাদিকক যি অপৰস্ত কৰিলে বেয়া ভাষাৰে তলৰ গছৰ নিচ মানুহ বুলি কৈছে তলৰ মানুহৰ লগত কথা নাপাতে বুলি কৈছে তেখেতসকলে আপোনালোকে গম পায় সকলোৱে কয় তেখেতসকলে ওপৰৰ মাল গতিকে ওপৰৰ মাল যিহেতু তলৰ মানুহৰ লগত কথা নাপাতে এতিয়া আমি কংগ্ৰেছ দলৰ হয় কিন্তু আমি গ্ৰাছৰুট লেভেলত আছো যদিও কমলপুৰ সমষ্টিৰ পৰা ক'বৰ কাৰণে গৈছো ইয়াৰ প্ৰত্যেকজন কৰ্মীয়ে গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধতা আছে যে আপোনালোক সকলোৱে সন্মান কৰে আৰু কাৰণ আমি কংগ্ৰেছ দলৰ শিষ্টাচাৰ এইটো কংগ্ৰেছ দলে শিকাই দিছে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আমি সন্মান সহকাৰে ল'ব লাগিব কাৰণ আপোনালোকৰ দ্বাৰাই আজি ভাল বেয়া গোটেইখিনি ৰাইজৰ মাজত বিস্তাৰিত যিহেতু হয় গতিকে আমি আশা কৰিছো আৰু অনাগত দিনত আৰু বৃহৎভাৱে কমলপুৰ সমষ্টিত প্ৰতিবাদ হ'ব আমি তাত মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক